ভয় আৰু অহংকাৰ, যিহেতু আমি ভয় আৰু অহংকাৰ আছো, সেই ভয় আৰু অহংকাৰ আঁতৰাবৰ কাৰণে গৌৰৱ গগৈৰ পিছত মই ৰেজল্ট কৰিম এজন সেনাপতি হিচাপে সেই ভয় কেনেকৈ আঁতৰাব লাগে, সেই ভয় আঁতৰাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ পৰা আঁতৰাই অসম কেনেকৈ বচাব লাগে, অসমৰ মাটি কেনেকৈ বচাব লাগে, অসমৰ জাতি জনগোষ্ঠীক কেনেকৈ বচাব লাগে, অসমীয়া জাতিক ঐক্যবদ্ধতাৰে কেনেকৈ আগুৱাই লৈ যাব লাগে, সেই কাম মই সভাপতি ডাঙৰীয়াৰ নেতৃত্বত এজন ক্ষুদ্ৰ সৈনিক হিচাপে কৰিবৰ কাৰণে মই বদ্ধপৰিকৰ আৰু মই দৃঢ় বিশ্বাসী, মোৰ ওপৰত আস্থাৰ বিশ্বাস, মোক অসমৰ সংখ্যালঘু ৰাইজে যিমান দিন এই মই সংগঠন আছিলো আস্থাৰ বিশ্বাস ৰাখিছিল আৰু মই সেই আস্থাৰ বিশ্বাস আজিৰ এই পাৰ্টিৰ মজিয়াত মই কথা দিছো, আস্থাৰ বিশ্বাস ৰাখি মই সকলো জাতি জনগোষ্ঠীৰ লগত মোৰ এই পিছপৰা জনগোষ্ঠীটোক হাতে হাত ধৰি একেলগে খোজ মিলাই শিৱসাগৰক ধুবুৰী বনাম, ধুবুৰীক শিৱসাগৰ বনাই, বৰাকক শিৱসাগৰ বনাই, তিনিচুকীয়াক ধুবুৰী বনাই একেলগে একত্ৰিত কৰি সমন্বয়ৰ বাৰ্তাৰে উন্নয়নৰ বাৰ্তাৰে আমি একেলগে অসমখনক আগুৱাই লৈ যাম। গতিকে এইখিনি কথা কৈ মই যিহেতু এই যাত্ৰাত এজন ক্ষুদ্ৰ সৈনিক, মই এই ৰাজনৈতিক প্লেটফৰ্ম এটা বেলেগ প্লেটফৰ্মত আছিলো, ৰাজনৈতিক প্লেটফৰ্মত কিন্তু মই একেবাৰে শিশু, ইয়াত মই আটাইতকৈ অশিক্ষিত ব্যক্তি। গতিকে এই যাত্ৰাটোত মই ভাবো যে পাৰ্টিৰ সভাপতি ডাঙৰীয়া আছে, বিধায়কসকল আছে, পাৰ্টিৰ জ্যেষ্ঠসকল আছে, গতিকে প্ৰত্যেকজনে ব্যক্তিয়ে মোক যদি আপোনালোকে সদায় দিহা পৰামৰ্শ, গঠনমূলক সমালোচনা, গঠনমূলক পৰামৰ্শ দি মোক আগুৱাই দিয়ে, মই নিশ্চিতভাৱে অসম আৰু অসমীয়া জাতিটোৰ কাৰণে বা অসমৰ সংখ্যালঘু জনগোষ্ঠীটোৰ কাৰণে, বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে একেলগে মই কাম কৰি মই যিখিনি সহায় কৰিব পাৰোঁ সেইখিনি সহায় কৰিবৰ কাৰণে মই আজি প্ৰতিশ্ৰুতিবদ্ধ। পাৰ্টিৰ সভাপতি ডাঙৰীয়াক হওক, আমাৰ পাৰ্টিৰ সকলো আমাৰ চিনিয়ৰ ব্যক্তিসকলক মই এইখিনি কথা দিছোঁ। শেষত অসমখন ভাল হওক, অসমখন হিমন্ত বিশ্ব শৰ্মাৰ পৰা আমি সকলোৱে মিলিজুলি উদ্ধাৰ কৰোঁ, অসমখনক আমি আগুৱাই লৈ যাওঁ, অসমখনত এটা সমন্বয়ৰ বাৰ্তা সৃষ্টি হওক, অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে সমন্বয়ৰ সমমৰ্যাদাৰ সমবিকাশেৰে নিজৰ আত্মমৰ্যাদাৰে মেৰুদণ্ডপণকে অসমক জীয়াই থাকক আৰু অসমখনক আগুৱাই লৈ যাওক, এইখিনি আশা কৰি মই মোৰ বক্তব্য কৰিছোঁ। ধন্যবাদ। জয়